নিউজ এবাৰ চুবুৰীয়া অৰুণাচল প্ৰদেশত চলিছে অসম ধ্বংসৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট। অৰুণাচলত গোপনভাৱে নিৰ্মাণ কৰা হৈছে নদী বান্ধ প্ৰকল্প আৰু এই নদী বান্ধ প্ৰকল্পই মুহূৰ্ততে অসমৰ কেইবাখনো জিলা ধ্বংস কৰি পেলাব পাৰে। আমাৰ হাতত এনেকুৱা কিছুমান দৃশ্যাংশ আহি পৰিছে যে দৃশ্যাংশ দেখিলে আপুনিও আচম্বিত হৈ পৰিব। প্ৰকৃততে অৰুণাচলত অসম ধ্বংসৰ ব্লুপ্ৰিণ্ট কিয় ৰচা হৈছে? এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত। অৰুণাচলত অসম ধ্বংসৰ গোপন অভিসন্ধি। এবাৰ দিবাং নৈত অতি সংগোপনে নিৰ্মাণ কৰা হৈছে জলবিদ্যুৎ প্ৰকল্প। অৰুণাচলৰ মোনালিত 60% কাম ইতিমধ্যে সম্পন্ন হৈছে আৰু দিবাং জলবিদ্যুৎ প্ৰকল্পই কাল অমানিশা আনিছে উজনি অসমলৈ। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছোঁ। অৰুণাচলত অসম ধ্বংসৰ ব্লুপ্ৰিণ্ট ৰচিছে। বান্ধ খুলি দিলেই 4 ঘণ্টাতেই চুনামি সদৃশ পৰিৱেশ হ'ব অসমত আৰু 917 ফুট উচ্চতাৰে নিৰ্মাণ কৰা হৈছে এই বৃহৎ জলবিদ্যুৎ প্ৰকল্প। নিমিষতে ধ্বংস হৈ পৰিব পাৰে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। দৃশ্যাংশ আছে, আমি পৰৱৰ্তী পৰ্যায়ত দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিম। অস্তিত্ব নোহোৱা হ'ব তিনিচুকীয়া জিলাৰ বিস্তীৰ্ণ অঞ্চল। ধ্বংস হ'ব প্ৰাচীন ভীষ্মক নগৰ কুন্দিন নগৰ। পুনৰবাৰ উল্লেখ কৰিছোঁ, অৰুণাচলত অসম ধ্বংসৰ গোপন ব্লুপ্ৰিণ্ট ৰচা হৈছে। দৃশ্যাংশ আহি পৰিছে মুহূৰ্তত। পোনে পোনে দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিম। দিবাং নৈত অতি সংগোপনে নিৰ্মাণ কৰা হৈছে জলবিদ্যুৎ প্ৰকল্প। আমি দৃশ্যাংশকেইটা দেখুৱাই যোৱাৰ চেষ্টা কৰিম। অৰুণাচলৰ মোনালিত 60% কাম ইতিমধ্যে সম্পন্ন হৈছে। দৃশ্যাংশটো দেখুৱাৰ বাবে অনুৰোধ কৰিম। দিবাং জলবিদ্যুৎ প্ৰকল্পই কাল অমানিশা কঢ়িয়াই আনিছে অৰুণাচলৰ ভূমিত এইবাৰ অসম ধ্বংসৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট। অৰুণাচল প্ৰদেশৰ দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছোঁ। অতি সংগোপনে নিৰ্মাণ কৰি থকা হৈছে অৰুণাচল প্ৰদেশৰ ভূমিত। আমি দ্বিতীয়টো দৃশ্যাংশ মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিম। বান্ধ খুলি দিলেই 4 ঘণ্টাতেই বান্ধ খুলি দিলেই অসমৰ কেইবাখনো জিলাত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। আমি দৃশ্যাংশকেইটা ফুল স্ক্ৰীণত দেখুওৱাৰ চেষ্টা কৰিম। দুটাকৈ দৃশ্যাংশ একেলগে দেখুৱাম। অৰুণাচলৰ মোনালিত 60% কাম ইতিমধ্যে সম্পন্ন হৈছে। অস্তিত্ব নোহোৱা হ'ব পাৰে তিনিচুকীয়া জিলাৰ বিস্তীৰ্ণ অঞ্চল আৰু এই বান্ধ যদি কিবা কাৰণত যদি ভাগি পৰে নিমিষতেই নিশ্চিহ্ন হৈ যাব পাৰে অসমৰ কেইবাখনো জিলাৰ বিস্তীৰ্ণ অঞ্চল। আমি দৃশ্যাংশকেইটা এই মুহূৰ্তত দেখুৱাইছোঁ। দৃশ্যাংশ মুহূৰ্তত অৰুণাচলত এইদৰে ভয়ংকৰভাৱে নিৰ্মাণ কৰি থকা হৈছে নদী বান্ধ প্ৰকল্পসমূহ। এই নদী বান্ধ প্ৰকল্পসমূহ যদি কিবা কাৰণত যদি ভাগি পৰে অসমৰ কেইবাখনো জিলাত ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হ'ব। অৰুণাচলৰ ভূমিত অতি সংগোপনে অসম ধ্বংসযজ্ঞৰ ব্লুপ্ৰিণ্ট ৰচি থকা হৈছে। দিবাং নদীত অতি সংগোপনে জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰিছে। আৰু মন্তব্য আছে সমগ্ৰ বিষয় সন্দৰ্ভত কিছু মন্তব্য আগবঢ়াইছোঁ। ভেলীৰ যিটো বান এইটো এটা বহুত ভয়ানক বান আৰু বিশেষভাৱে অসমৰ কাৰণে এইটো এটা অতি বিপদজনক এটা কাম। এইটো আজিকালি নহয়, বহুত বছৰ আগৰ পৰা চলাই আহিছে আৰু ইয়াৰ কাম কৰি আহিছে। এইটো মাল্টিপাৰ্পজ প্ৰজেক্ট বুলি কোৱা হৈছে। এইটো একচুৱেলি মাল্টিপাৰ্পজ প্ৰজেক্ট নহয়, এইটো এটা মাল্টি ডেঞ্জাৰাছ প্ৰজেক্ট হয়। আৰু মাল্টিপাৰ্পজ হ'লে সদায় ইয়াৰ মানুহবিলাকৰ ইয়াৰ জীৱ জন্তুবিলাকৰ সুৰক্ষা আৰু উন্নয়নৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হয় বিভিন্ন দিশৰ ফালৰ পৰা। কিন্তু ইয়াতে আমি দেখা পাইছোঁ যে এইটো সুৰক্ষা কথাটো আমি তিলমানো দেখা পোৱা নাই। অসম চৰকাৰে, ভাৰত চৰকাৰে তিলমান
পৰিমাণে গুৰুত্ব প্ৰদান কৰা নাই ইয়াৰ নামনি অংশৰ মানুহবিলাকক, বিশেষভাৱে অসমৰ, বিশেষভাৱে ডিব্ৰু-চৈখোৱা, মাজুলী ইত্যাদি নদীৰ মাজত থকা যিবিলাক দ্বীপ আছে এইবিলাকক। কিন্তু ইয়াৰ ধ্বংস কিন্তু বিভিন্ন প্ৰকাৰে হ'ব পাৰে। আৰু ইয়াতে আপুনি জানে যে এইটো প্ৰায় 300 মিটাৰ, প্ৰায় 300 মিটাৰ ওখ এটা উচ্চতাৰ এটা মানে বান্ধ। এইটো বান্ধটো সিটো পাৰে এটা বৃহৎ জলভাণ্ডাৰ তাতে কৰা হ'ব। আৰু তাতে 3.5 লাখ গছ তাতে কটা হ'ব। অফিচিয়েলি 3.5 লাখ গছ কাটিব, আৰু তাতে আনঅফিচিয়েলি সেই 3.5 লাখ ঠাইত কিমান লাখ হ'ব ঠিক নাই। এই চিৰসেউজ পৃথিৱীৰ ভিতৰতে অন্যতম ধুনীয়া ঠাই যিটো মায়'দিয়া আমাৰ পাহাৰ আছে, সেই পাহাৰটোত মানে তাতে 3.5 লাখতকৈ বেছি গছ তাতে কটা হ'ব, অফিচিয়েলি 3.5 লাখ। গতিকে এইটো প্ৰকৃতিৰ কথা এক প্ৰকাৰে চৰকাৰে সুৰক্ষাৰ কথা কৈ আছে, অসম চৰকাৰে গছপুলি ৰুবলৈ কৈ আছে, আৰু সেইফালে গছ কাটিবৰ কাৰণে একদম চাৰ্টিফিকেট বনাই থৈ দিছে। আৰু তাত জীৱ জন্তু কেনেকৈ ধ্বংস হ'ব সেইটোতো বানটোৰ ওপৰ দিশৰ কথা। নামনি দিশত আমি আছোঁ ডিব্ৰু-চৈখোৱা, কেইমিনিটমানৰ ভিতৰতে তাৰ পানী আহি ডিব্ৰু-চৈখোৱা পাই যাব। এই ডিব্ৰু-চৈখোৱা নদীদ্বীপ এতিয়া হৈ যোৱা যিটো বানপানীত লাইকা দধিয়া বা ডিব্ৰু-চৈখোৱাৰ হাহাকাৰ অৱস্থা। আৰু তাত যেতিয়া 300 মিটাৰ ওখ উচ্চতাৰ বানটো যেতিয়া সদায় খুলিব, সদায় বন্ধ কৰিব, তাৰ পানীয়ে প্ৰত্যেক দিনাখনে জুৰুলা কৰি থাকিব। প্ৰত্যেক দিনাখনে বাৰিষা টাইমত যেতিয়া অভাৰ ফ্লাড হৈ যাব, চাইনাৰ ফালৰ পৰা আহিব, তেতিয়া কণ্ট্ৰল কৰিব নোৱাৰিব তেওঁলোকে, আৰু কেইবাদিনৰ কাৰণে হয়তো খুলি দিব, একেবাৰে কণ্ট্ৰল কৰিব নোৱাৰিব, এৰি দিব। তেতিয়া মানে সোৱণশিৰি বান্ধতে দেখিছে, সোৱণশিৰিটো 2000 মেগাৱাটৰ আৰু এইটো 2800 মেগাৱাটৰ এটা বান্ধ। গতিকে 2800 মেগাৱাটৰ বান্ধটো যেতিয়া তাৰ পৰা, আৰু তাত এইটো এটা পেকেজত তাত কেইবা হাজাৰ বান্ধ, তাত তাৰ অলপ ওপৰত ইটালীন বান্ধ আছে, কেইবাটাও বান্ধ তাত তেওঁলোকে তৈয়াৰ কৰিছে, আৰু কেইবাটাও বান্ধ কেইবা হাজাৰ মানে মেগাৱাটৰ হ'ব। তো কেৱল লোৱাৰ দিবাং ভেলী বান্ধটোৱে 2800 মেগাৱাটৰ এটা বান্ধ, এইটো বৃহৎ এটা বান্ধ। আৰু অসম চৰকাৰে ডাউন ষ্ট্ৰীম ইম্পেক্টৰ ওপৰত অলপো গুৰুত্ব নিদিয়াটো অতি দুৰ্ভাগ্যজনক। তো ইয়াতে জনগোষ্ঠীবিলাকে কেনেকৈ ধৰণে তাৰ জীৱন